নমস্কাৰ। আজি ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয় এটা খুব স্পৰ্শকাতৰ বিষয় লৈ আমি আজি প্ৰেছ মিট আহ্বান কৰিছিলোঁ। আপোনালোকে সকলোৱে জানে আজি প্ৰায় ৩-৪ দিনৰ পৰা শিৱসাগৰ জিলাতেই নহয় গোটেই অসমতেই প্ৰায় এটা ভিডিঅ' ভাইৰেল হৈ আছে আৰু সেই ভিডিঅ'টো বিভিন্ন ধৰণৰ দল সংগঠনৰ নাম লৈ কিছু দুষ্কৃতিকাৰী লোকে কিছু সংখ্যক লোকক তাত মাৰধৰ কৰি আছে আৰু এই ঘটনা হৈ যোৱাৰ কেইদিনমানৰ পাছতে যেতিয়া ভিডিঅ'টো ভাইৰেল হৈছিলে তাৰ পিছতেই শিৱসাগৰ জিলাৰ সন্মানীয় উপায়ুক্ত মহোদয় আৰু জিলা আৰক্ষী মহোদয়ে এই ভিডিঅ'টো শিৱসাগৰ জিলাৰ নহয় বুলি তেওঁলোকে ছ'চিয়েল মিডিয়াৰ যোগেদি তেওঁলোকে আমাক সকলোকে অৱগত কৰিছিলে। এইটো বহুত পুৰণি ভিডিঅ'। তাৰপিছত আমি দেখা পালোঁ তাৰ দুদিনৰ পিছত এখন লক্ষীপুৰ থানাত আমাৰ এখন গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাত এখন এজাহাৰ দাখিল হৈছিলে আৰু এই এজাহাৰখন আপোনাৰ দাখিল যেতিয়া কৰিছিলে তেতিয়া এই এজাহাৰখনত আপোনালোকে আমি সকলোকে কপিখিনি দি দিছোঁ, আপোনালোকে চাব পাৰিব। এই এজাহাৰখনত যেতিয়া তেওঁলোকে দাখিল কৰিছিলে তেওঁলোকে কৈছিলে যে তেওঁলোকে চৰাইদেউ জিলাৰ দৌলবাগানত প্ৰায় 1.5 মাহৰ পৰা দৌলবাগানৰ ইঞ্জিনিয়াৰিং কলেজত মিস্ত্ৰী হিচাপে কাম কৰি আছিলে। চাব দেই, তেওঁলোকে 1.5 মাহৰ পৰা তাত কাম কৰি আছিলে বুলি তেওঁলোকে কৈছে আৰু এই গোটেই এজাহাৰখনত তেওঁলোকে কোনো লোকৰ নাম উল্লেখ কৰা নাই, তাত তেওঁলোকে মোৰ নামো উল্লেখ কৰা নাই। তাৰ লগতে এই এজাহাৰখনত কোনো ধৰণৰ পইচাৰ কথা উল্লেখ কৰা নাই আৰু এই এজাহাৰখনত যেতিয়া তেওঁলোকক মাৰপিট কৰিছিলে তেওঁলোকে কৈছিলে যে কেবুল আমাৰ লাঠি আৰু এই ধৰণৰ ৱাৰ এই ধৰণৰ তেওঁলোকক মানে মাৰিছিলে বুলি তেওঁলোকক কৈছিলে, প্ৰহাৰ কৰিছিলে তেওঁলোকক বাঁহৰ লাঠি প্লাষ্টিকৰ লাঠি আদি লৈ পিঠিত তেওঁলোকক প্ৰহাৰ কৰিছিলে বুলি তেওঁলোকে কৈছিলে আৰু তাত তেওঁলোকে কোনো ধৰণৰ বন্দুক কোনো ধৰণৰ চোকা অস্ত্ৰ আদিৰ কথা উল্লেখ কৰা নাই আৰু তাত তেওঁলোকে কোনো ধৰণৰ পইচা পাবলগীয়া আছে বুলিও তাত তেওঁলোকে উল্লেখ কৰা নাই। এইখন আছিলে প্ৰথম এজাহাৰ আৰু এইখন এজাহাৰ আমি ঈশান নিউজৰ যোগেদি সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলে। এইটো মই তাৰ এটা কপি আপোনালোকক দি দিছোঁ। তাৰ পিছদিনাখন 26 তাৰিখে আকৌ এখন এজাহাৰ দাখিল হ'ল আৰু এই এজাহাৰখন যেতিয়া আমি দেখিছিলোঁ তেতিয়াই আমি গম পাইছিলোঁ যে এখন সম্পূৰ্ণ পৰিকল্পিতভাৱে মোক টাৰ্গেট কৰি এজাহাৰখন লিখা হৈছে আৰু এজাহাৰখনত সম্পূৰ্ণ পৰিকল্পিতভাৱে বিভিন্ন ধৰণৰ ইয়াত কথা সংযোগ কৰা হৈছিলে। ইয়াত তেওঁলোকে কৈছে যে তেওঁলোকে এই স্কিল ডেভেলপমেণ্ট যিটো নিৰ্মাণত বিল্ডিং তেওঁলোকে প্ৰায় 3 বছৰৰ পৰা ধৰি তাত তেওঁলোকে কাম কৰি আছিলে, কিন্তু 3 বছৰৰ পৰা তাত কামেই আৰম্ভ হোৱা নাছিলে। প্ৰথমখন এজাহাৰ তেওঁলোকে 1.5 মাহৰ আগত কাম কৰিছে বুলি লিখিছে, আকৌ এইখন এজাহাৰ তেওঁলোকে 3 বছৰ আগৰ পৰা কাম কৰিছে বুলি লিখিছে আৰু তেওঁলোকে 15 লাখ টকা পাবলৈ আছে বুলি তেওঁলোকে লিখিছে আৰু ইয়াত তেওঁলোকে লিখিছে তেওঁলোকক তৰোৱাল চুৰি বন্দুক আদিয়ে তেওঁলোকক মানে প্ৰহাৰ কৰা হৈছে বুলি লিখিছে আৰু তেওঁলোকে ইয়াত আৰু এটা কথা লিখিছে, তেওঁলোকে যে ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত মোৰ কথা কোৱা হৈছে, মোৰ নেতৃত্বত অহা লোকসকলে তেওঁলোকক প্ৰহাৰ কৰিছিলে আৰু প্ৰহাৰ কৰি যেতিয়া তেওঁলোকে চিঞৰ বাখৰ কৰিছিলে চিঞৰ বাখৰ যেতিয়া ওচৰৰ মানুহে শুনিছিলে বুলি তেওঁলোকে কৈছে, চিঞৰ বাখৰ কৰাৰ ফলত ঘটনাস্থলীৰ পৰা যেতিয়া আঁতৰি গৈছিলে দলটো, যেতিয়া মই আঁতৰি গৈছিলোঁ বুলি কৈছিলে তেওঁলোকে, তেতিয়া কৈছিলে যে চিঞৰি চিঞৰি কয় যে ময়ূৰ বৰগোহাঁইৰ ওচৰত পাব লগা 15 লাখ টকা ভৱিষ্যতে আৰু নিবিচাৰিবি বুলি তেওঁলোকক চিঞৰি চিঞৰি কৈ গৈছিল বুলি কৈছে। এতিয়া মই যদি মাৰিছিলোঁৱে আকৌ মই কি নিজৰ নামটোকে আকৌ তাক কৈ থৈ যাম নি যে যোৱা সময়ত চিঞৰিছে যে ময়ূৰ বৰগোহাঁইৰ ওচৰত 15 লাখ টকা নিবিচাৰি বুলি। আৰু এইখনত সম্পূৰ্ণ তেওঁলোকে পৰিকল্পিত মোক টাৰ্গেট কৰি এজাহাৰখন দিয়া হৈছিল আৰু ইয়াত দিয়া হৈছে যে সেইদিনাখন ৰাতিয়ে
15-16 কিলোমিটাৰ তেওঁলোকে ৰাতিয়ে খোজকাঢ়ি তেওঁলোকে প্ৰথমখন এজাহাৰত তেওঁলোকে কিন্তু লিখিছে যে প্ৰথমখন এজাহাৰত তেওঁলোকে আহিছিলো বুলি লিখিছে কেইজন মানুহে মানে প্ৰথম এজাহাৰখনত যিখিনি লিখিছে 2 নম্বৰ এজাহাৰখনত সম্পূৰ্ণ তাৰ বিপৰীত কথা লিখিছে আৰু সম্পূৰ্ণ পৰিকল্পিতভাৱে মোক টাৰ্গেট কৰি লিখা হৈছে আৰু আমি গোটেই যিটো সামগ্ৰিক প্ৰেক্ষাপট এই প্ৰেক্ষাপটটো আপোনালোকে চালে দেখিব প্ৰথম এজাহাৰখনত তেওঁলোকে লিখিছে যে 10-12 জনীয়া দলে তেওঁলোকক আক্ৰমণ কৰিছে দ্বিতীয়খনত তেওঁলোকে লিখিছে যে 14-15 জনীয়া দলে আক্ৰমণ কৰিছে প্ৰথম এজাহাৰখনত তেওঁলোকে লিখিছে এখন বুলেৰো গাড়ীত আহিছে বুলি দ্বিতীয় এজাহাৰত তেওঁলোকে লিখিছে যে দুখন গাড়ীত আহিছে বুলি 3 নম্বৰ প্ৰথম এজাহাৰত তেওঁলোকে মোৰ নাম কোনো উল্লেখ নাই 2 নম্বৰ এজাহাৰখনত তেওঁলোকে লিখিছে মোৰ নেতৃত্বত গোটেই দলটো আহিছিলে বুলি তেওঁলোকে প্ৰথম এজাহাৰত 15 লাখ টকাৰ কথাটো ক'তো উল্লেখ কৰা নাই দ্বিতীয় এজাহাৰত তেওঁলোকে 15 লাখ টকা মোৰ পৰা পাব লাগে বুলি উল্লেখ কৰিছে আৰু তেওঁলোকে প্ৰথম এজাহাৰত 1.5 মাহ মানৰ পৰা তাত কাম কৰি আছিল বুলি কৈছে আৰু দ্বিতীয় এজাহাৰত তেওঁলোকে 3 বছৰৰ পৰা তাত কাম কৰি আছিল বুলি তেওঁলোকে এজাহাৰখন দিছে এতিয়া তেওঁলোকৰ যিকেইটা ভিডিঅ' আমাৰ ওচৰত আছে এই ভিডিঅ' কেইটা চালেও আপোনালোকে গম পাব যে গোটেই 3টা ভিডিঅ'তে সম্পূৰ্ণভাৱে তেওঁলোকে বেলেগ বেলেগ তেওঁলোকে ভাষ্য ৰাখিছে প্ৰথম যিটো তেওঁলোকে ভিডিঅ'টোত তেওঁলোকে প্ৰথম ভিডিঅ'টোত তেওঁলোকে যিটো আছে তাত কাৰো নাম উল্লেখ কৰা নাই বন্দুক বাৰুদৰ কথা উল্লেখ কৰা নাই পইচাৰ কথা উল্লেখ কৰা নাই প্ৰথম যিটো তেওঁলোকৰ ভিডিঅ' আছে আমাৰ ওচৰত প্ৰথম ভিডিঅ'টোত তেওঁলোকে কৈছে যে 10-12 জন আহিছিলে দ্বিতীয় ভিডিঅ'টোত তেওঁলোকে ক'লে 13-14 জন আহিছিলে আৰু 3 নম্বৰ ভিডিঅ'টোত ক'লে যে তেওঁলোকে 22-23 জন আহিছিলে আৰু তেওঁলোকে কৈছে যে কাৰো মুখ দেখা নাই মুখত কাপোৰ মাৰি আহিছিলে আৰু তেওঁলোকে সাব ঠিকাদাৰ এজন মনিল বুলি কৈছে আৰু হেড ঠিকাদাৰ কোন তেওঁলোকে নাজানো বুলি কৈছে আৰু তেওঁলোকে মমিন বৰগোহাঁই বুলি এটা নাম কৈছে কিন্তু মোৰ নামটো যিজনে ভিডিঅ' কৰি আছে তেওঁহে তেওঁলোকক কৈ দিছে ময়ূৰ বৰগোহাঁই বুলি বিৰোধী দলপতি দেৱবৰ শইকীয়া ডাঙৰীয়াই তেওঁ বিভিন্ন চ'ৰ্চৰ পৰা পালো বুলি কৈ তেওঁ সেই এজাহাৰখনৰ কথা উল্লেখ কৰিছে আৰু এজাহাৰখনত তেওঁ বন্দুক বাৰুদে মাৰিছো বুলি উল্লেখ কৰিছে আৰু এজাহাৰখনত এইটো কথাও আছে বুলি তেওঁ উল্লেখ কৰিছে 15 লাখ টকা আমি দিবলৈ আছে এই কথাখিনিও বিৰোধী দলপতিজনে উল্লেখ কৰিছে এতিয়া আপোনালোকে দেখিব শিৱসাগৰ জিলাত আমাৰ 30টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে যেতিয়া বজাৰ আমাৰ পথাৰ আমাৰ লক্ষ্যৰে খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ বাবে এখন সংগ্ৰাম তেওঁলোকে আগবঢ়াই লৈ গৈছিলে আৰু এই সংগ্ৰামখনে যেতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছিলে সেই সময়তে অসমৰ ৰাইজৰ যিখিনি মনত আক্ৰোশ থাকে তেওঁলোকৰ মিয়াসকলৰ বিৰুদ্ধে তেওঁলোকে যেতিয়া জাগ্ৰত হৈ গৈছিলে সেইটো সময়তে বিদেশী তানকৰ্তা ৰূপে সদায় আগত থকা বিৰোধী দলপতিদেৱে তেওঁ যি ধৰণে এই গোটেই বিষয়টো তেওঁ বিভিন্ন চ'ৰ্চৰ পৰা পালো বুলি কৈছে আমুকৰ পৰা আমুক পাইছো আমুকলৈ যাওঁতে মই তামুক পাইছো তেওঁ সমষ্টিত ইমান দিনে কিবা স্কিল ডেভেলপমেণ্ট চেণ্টাৰ এটা হৈ আছিলে তেওঁ গমেই নাপাওঁ বুলি কৈছে আকৌ মই তাত খেল চাবলৈ যাওঁতে মানুহে কৈছে বুলি কৈছে তেওঁ বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা কথাটো গম পাই তেওঁ যি ধৰণে কথাটো ৰাইজৰ আগত উপস্থাপন কৰিছে তেওঁ এনেকুৱা ধৰণে উপস্থাপন কৰিছে মোৰ এনেকুৱা লাগে যেন গোটেই দৃশ্যপটটো তেওঁ মুখৰ আগত যেন ৰচনা কৰা হৈছিলে তেওঁ যি ধৰণে কৈছে 15 লাখ টকা পাব আছে 15 লাখ টকা আমি তেওঁলোকক দিবলৈ আছে বা আৰু যি ধৰণে বন্দুক বাৰুদত মৰা হৈছিলে এটা সম্পূৰ্ণভাৱে দেৱপদ শইকীয়াদেৱে যে মুখৰ আগতে গোটেই সম্পূৰ্ণ পৰিকল্পিতভাৱে যে এইটো ৰচনা হৈছিলে আমাৰ তেনেকুৱা যেন অনুমান হয় কিয়নো খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত তেওঁ বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে এইটো পৰিকল্পিতভাৱে এই ধৰণে তেওঁলোকে এটা ষড়যন্ত্ৰ ৰচনা কৰিছিলে আৰু আমাৰ শিৱসাগৰ জিলাৰ সন্মানীয় বিধায়ক মহোদয় এই গোটেই কথাখিনি বিধানসভাৰ বাহিৰত তেওঁ উত্থাপন কৰিছে অখিল গগৈ ডাঙৰীয়াই যি ধৰণে মোৰ নাম লৈ তেওঁ গোটেই বিষয়টো উত্থাপন কৰিছে তেওঁ 2 নম্বৰ এজাহাৰখনৰ কথা তেওঁ খুব ক'লে ইয়াত ময়ূৰ বৰগোহাঁই নাম আছে কিন্তু 1 নম্বৰ এজাহাৰখনৰ কথা কিন্তু তেওঁলোকে কোনো নক'লে
1 নম্বৰ এজাহাৰখনত যাতে ময়ূৰ বৰগোহাঁইৰ নাম নাই, 15 লাখ টকা দিবলৈ নাই। আৰু এই যিসকল লোকৰ কথা কৈছে, এইসকল লোকে ইয়াত 1.5 মাহৰ আগতেহে যে কাম কৰিবলৈ আহিছিলে, সেই কথাটো কিন্তু 1 নম্বৰ এজাহাৰখনত যাৰ প্ৰতিলিপি আপোনালোকক দিছো তাত কিন্তু স্পষ্টভাৱে লিখা আছে। আৰু 1.5 মাহৰ আগত কাম কৰিবলৈ অহা লোকসকলক কেনেকে 15 লাখ টকা দিবলৈ থাকিব, এই কথাটো গতিকে তেওঁলোকে পৰিকল্পিত কৰিছে। সেইকাৰণে 2 নম্বৰ এজাহাৰখনত তেওঁলোকে 3 বছৰ বুলি কৈছে। আৰু মই জনাত 3 বছৰ আগত কিন্তু সেই যিটো স্কিল ডেভেলপমেণ্ট চেণ্টাৰ তাৰ কামেই আৰম্ভ হোৱা নাছিল। আৰু আটাইতকৈ কথা, তেওঁলোকে মোৰ কাম, ময়ূৰ বৰগোহাঁইৰ কাম বুলি যিখিনি কথা কৈ আছে, সেই কামটো মোৰ নামত নাই। মই MS মোৰ গোহাঁই এণ্টাৰপ্ৰাইজ, মোৰ এখন এণ্টাৰপ্ৰাইজ আছে, আমিও কাম কৰোঁ। কিন্তু এই যিটো কামৰ কথা কৈছে সেইটো মোৰ কামত নাই। সেইটো আপোনালোকে যদি অনুসন্ধান কৰে কাৰ নামত আছে আপোনালোকে গমেই পাব। কিন্তু মোৰ নামত কামটো নথকাৰ পিছতো তেওঁলোকে কিন্তু মোৰ কাম বুলি টানি যি ধৰণে এটা মানে বিষয় সৃষ্টি কৰিছে, মই ভাবিছোঁ যে আমি সেইকাৰণে আমি আইনৰ আশ্ৰয় লৈছোঁ।